We want justice. We want justice. আমার দাবি ন্যায্য দাবি। আশি বছরলৈকে আমাৰ সকলো শুনিছে এছআৰ পলিচি প্ৰণয়ন কৰক। আমাৰ দাবি আমাৰ দাবি ন্যায্য দাবি আমাৰ দাবি মানিবই লাগিব। বিভিন্ন এই আঁচনিবোৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ PNRD ডিপাৰ্টমেণ্টৰ কণ্ট্ৰেকচুৱেল কৰ্মীসকলে দিনে ৰাতি একাকাৰ কৰি আমি কৰি আহিছোঁ। আনকি আমি পূজা বন্ধ এইবাৰ 2 অক্টোবৰৰ দিনাখন আপোনাৰ বিজয়া দশমী পৰিছিলে, কিন্তু 2 অক্টোবৰত আমি গাঁও সভা পাতিব লাগে কাৰণে আমি বিজয়া দশমী ত্যাগ কৰি আমি সকলোবোৰে গাঁও সভাত উপস্থিত হৈছোঁ। ইয়াৰ এনেকুৱা তাৰমানে আপোনালোকে অশেষ কষ্ট কৰিছে, কিন্তু চৰকাৰে কোনো প্ৰকাৰে গুৰুত্ব দিয়া নাই। নাই দিয়া আজিলৈকে চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই। আমি বহুত কম দৰমহাৰে আমি এখন সংসাৰ চলাই কিন্তু আমি চৰকাৰে যিমতে নিৰ্দেশনা দিয়ে আমি সেইমতে তেখেতসকলৰ নিৰ্দেশ মানি সকলোবিলাক কৰ্ম ৰূপায়ণ কৰি আহিছোঁ। যি পাৰিতোষিক পাই আছোঁ ন্যূনতম তাৰ লগত আমাৰ 30,000 এককালীনভাৱে আমাক সংযোগ কৰিব লাগে আৰু বছৰি আমাৰ যি 10% ইনক্ৰিমেণ্টৰ কথা আছিল সেই ইনক্ৰিমেণ্ট আমাক প্ৰদান কৰিব লাগে। আমাৰ 60 বছৰলৈ চাকৰি সুনিশ্চিতকৰণ কৰিলে আৰু আমাৰ HR পলিচি আমাক প্ৰদান কৰিব লাগে। এই মূল 4টা দাবী লৈ পেলাই আমি কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটি যোৱা 11 তাৰিখৰ পৰা কৰি আছোঁ। বিভাগীয় কৰ্তৃপক্ষৰ লগত বিভিন্ন আমি যোগাযোগ কৰিছোঁ যদি এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই। আমি এই 9 দিনে ইয়াতে বহি আছোঁ হয়নে, 9 দিন হ'ল আজি বহি থকা। চৰকাৰৰ পৰা আমি একো মানে সঁহাৰি পোৱা নাই আজিলৈকে। আমি মানে 10 বছৰ 10% আমি ইনক্ৰিমেণ্ট বিচাৰিছোঁ। 60 বছৰলৈ চাকৰিটো আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ। সেইকেইটা আমাৰ দাবী আছে, আজিলৈকে আমাক প্ৰদান কৰিব মানে কৰা নাই। সেইখিনিয়ে বিচাৰিছোঁ আৰুনো কি বিচাৰিম বাৰু। আমি মাজতে আমি যিখিনি আন্দোলন কৰিছিলোঁ, আন্দোলন কৰাৰ পাছত বা ধৰি লওক চৰকাৰে বুজি হ'লেও আমাক সেইখিনি কৰি দিলে, কিন্তু বৰ্তমান সমাজখনৰ বা ধৰি লওক ছ'চাইটিটোত চলিবৰ কাৰণে যিখিনি মানুহক প্ৰয়োজন তাৰমানে বেছিক সেইখিনি বস্তু আমি তাৰমানে এই যিটো নিম্নতম দৰমহা সেইখিনিৰ পৰা আমাৰ তাৰমানে অসুবিধা হয় মানে।